এই মুহূৰ্তত উপস্থিত আছোঁ কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত গোসাইগাঁৱৰ এক দুৰ্গম অঞ্চলত আৰু এই মুহূৰ্তত মই এটা বাহনীত আছোঁ আৰু বাহনীৰ তলত আছোঁ আৰু বাহনীৰ তলত এইদৰে নিৰ্বাচনী প্ৰচাৰ চলি আছে বিজেপি অগপ সমৰ্থিত তথা UPPLৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী আৰু মই তেওঁৰ পৰা কিছু কথা পোনে পোনে জানিব পাৰিছোঁ যে আগতে নেদেখা এটা দৃশ্য বাহনীৰ তলত আপুনি নিৰ্বাচন প্ৰচাৰ চলাইছে এই ক্ষুদ্ৰ ক্ষুদ্ৰ গোটত এই ধৰণে নিৰ্বাচনী প্ৰচাৰ চলাই কি বাৰ্তা দিব বিচাৰিছে যি সময়ত বিৰোধী পক্ষয়ো বিশাল বিশাল ৰোড শ্ব' কৰিছে বিশাল বিশাল তেওঁলোকে ৰাজনৈতিক সভা অনুষ্ঠিত কৰিছে কিন্তু আপুনি এই ক্ষুদ্ৰ ক্ষুদ্ৰ এই নিৰ্বাচনী সভা পাতিছে চাওক তাত কিছুমান স্পেচিয়েল কথাটো আছে কিয়নো এই অঞ্চলত বৃহৎ এটা মানে জলসিঞ্চন আঁচনি এটা স্কিম কৰিব লগা আছিলে আগতে মানে আৰ্ডেন বান্ধ কৰিছিলে মাটিৰ বান্ধ কৰিছিলে সেইটো মানে ভাঙি আজিৰ পৰা প্ৰায় 15-20 বছৰ আগতে ভাঙি গ'ল আৰু তেতিয়াৰ পৰা এই অঞ্চলৰ মানে বিশেষকৈ ধান খেতি কৰাৰ কাৰণ জীৱিকাৰ মূল কিবাটো হ'ল ধান খেতি সেই ধান খেতিটো তেওঁলোকে কৰিব পৰা নাই বুলি কৈছে সেইকাৰণে এই বস্তুটো চাবৰ কাৰণেও তেখেতসকলে ইয়াত এটা মিটিং লৈছে আৰু আহি এনেই মানে চাব নাহি এই গাঁৱৰ মানুহসকল আগন্তুক লোকসভা নিৰ্বাচনৰ বিষয়ে যাতে কিছুমান আৱাজ দি যাম বুলি মই সেইখিনি মিটিংটো কৰিছোঁ ইয়াত আহি সঁচাকৈ ভাল লাগিল যে এই অঞ্চলৰ ৰাইজ আজি NDAৰ পক্ষত বা আমাৰ UPPLৰ পক্ষত ভোট দিবলৈ কৰিবলৈ তেওঁলোকে সাজু অহা 7 তাৰিখ মে'টো আহিলেই হ'ল তেওঁ স্বতঃস্ফূৰ্তভাৱে ভোটদান কৰিব আৰু এই সমস্যাটো সমাধান কৰি দিলেই আৰু এই অঞ্চলৰ ৰাইজ নতেই আনন্দিত হ'ব তেখেতসকলে উপকৃত হ'ব এই কথাটো তেওঁলোকে মোক জনাইছে আমি লক্ষ্য কৰিছোঁ যে আপুনি ভাষণ প্ৰসংগত ট্ৰিপুল ইঞ্জিন চৰকাৰৰ কথা এটা উল্লেখ কৰিছিল যে অৰুণোদয়ৰ পৰা আৰম্ভ কৰে আয়ুষ্মান কাৰ্ডলৈকে এই অঞ্চলৰ যিসকল মহিলাই হওক বা সাধাৰণ ৰাইজে হওক এই ধৰণৰ আঁচনিৰ দ্বাৰা কেনেধৰণে উপকৃত হৈছে চাওক আজি হয় মই ট্ৰিপুল ইঞ্জিনৰ কথাটোকেই কৈছোঁ আৰু আকৌ দোহাৰিম কিয়নো নৰেন্দ্ৰ মোদী ডাঙৰে ভাৰত চৰকাৰ অসমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰ আৰু BTRৰ প্ৰমোদ বড়ো ডাঙৰে নেতৃত্বাধীন চৰকাৰ তো জনকল্যাণমূলক কিছুমান আঁচনি আজি 3টা চৰকাৰে লৈছে সেই 3টা চৰকাৰৰ জনকল্যাণমূলক আঁচনিৰ দ্বাৰা আজি শেষৰজন ব্যক্তি শেষৰজন হিতাধিকাৰীও সেই আঁচনিৰ দ্বাৰা উপকৃত হৈছে আৰু তেখেতসকলে আজি সাধাৰণ ৰাইজ হিচাপে তেখেতসকলে কি লাগে ৰেচন কাৰ্ড লাগে তেখেতসকলে আয়ুষ্মান কাৰ্ড দিছে ভাৰত চৰকাৰে অসম চৰকাৰে আজি মানে লাখপতি বাইদেউ এটা আঁচনি কৰিছে অৰুণোদয় আঁচনি কৰিছে ৰেচন কাৰ্ড পোৱাবিলাকে অৰুণোদয় আঁচনি ওপৰঞ্চি পাব আৰু ইয়াত নিযুত মইনা আঁচনিবোৰ আছে BTR চৰকাৰৰ ফালৰ পৰা আজি মাইনক চোৰাং বিতাংকি য'ত মানে চেল্ফ হেল্প গ্ৰুপবিলাকক 75,000 টকা দিয়া এটা আঁচনি ইয়াত আছে ছাত্ৰ ছাত্ৰীসকলক স্কলাৰশ্বিপ দিয়াৰ কাৰণে জ্ঞান চোৰাং বিতাংকি আছে সৰু সুৰা ব্যৱসায় কৰা তেনেকৈ শাক চব্জি বিক্ৰী কৰা ফিটাৰ দোকান দিয়া তেখেতসকলৰ কাৰণে মানে অনচাই বিতাংকি আছে আৰু আলাৰী চোৰাংটো হ'ল ইয়াত এটা আঁচনি আছে য'ত নেকি আমাৰ উপাসনাস্থলীবোৰক আৰ্থিকভাৱে অনুদান দিয়া এই গোটেই আঁচনিটো আজি জনকল্যাণমূলক আঁচনি জনমুখী আঁচনি সেইকাৰণে আজি শেষৰজন ব্যক্তিয়েও সেই আঁচনিৰ দ্বাৰা উপকৃত হৈছে তাৰ কাৰণে আজি ট্ৰিপুল ইঞ্জিনৰ যিখিনি চৰকাৰ সেই ট্ৰিপুল ইঞ্জিনৰ চৰকাৰে এজন মানে ব্যক্তি বা এটা পৰিয়ালক ভাৰত চৰকাৰৰ আঁচনিও তাত ঢুকি পাইছে অসম চৰকাৰ আৰু BTR চৰকাৰৰ আঁচনি সেই ফেমিলিত ঢুকি পাইছে আপুনি যি ভাষণ প্ৰসংগত এটা কথা উল্লেখ কৰিছিল যে ভুৱা জাতিগত প্ৰমাণ পত্ৰৰে দুবাৰকৈ সাংসদ হৈছিল নৱকুমাৰ শৰণে পুনৰ এইবাৰ তেওঁলোকে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে এই সম্পৰ্কত ৰাইজৰ মাজত কেনেধৰণৰ প্ৰতিক্ৰিয়া আপুনি দেখা পাইছে চাওক আজি সকলোৱে বুজি উঠিছে যে ইয়াত মানে বিভেদগামী এটা ৰাজনীতি নচলে ইয়াত কমিউনেল ৰাজনীতি নিশ্চয়কৈ নচলে যোৱা 10টা বছৰে সেইটোৱে ৰাজনীতি চলিছিলে কিন্তু আজি প্ৰমোদ বড়ো ডাঙৰীয়া এই অঞ্চলৰ ভাষণভাৰ চম্ভালাৰ পিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সহযোগত আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া মাৰ্গদৰ্শনত আজি অঞ্চল শান্তি বিৰাজ কৰিলে তো তেনে ক্ষেত্ৰত আকৌ কোনোবাই আকৌ মানে সাম্প্ৰদায়িক ৰাজনীতি কৰিবৰ কাৰণে আকৌ ইয়াত মানে তেখেতসকলে ইয়াত মানে প্ৰতিদ্বন্দ্বিতা কৰিব সেই বস্তুটো আজি ভোটাৰ ৰাইজে নিশ্চয়কৈ বুজি উঠিছে কিয়নো কোকৰাঝাৰ মানে সমষ্টিৰ বা কোকৰাঝাৰৰ যিটো ইমেজ সেই ইমেজটো মানে ৰাষ্ট্ৰীয় পৰ্যায়ত বা আমাৰ মানে সমাজৰ মাজত বেলেগ ধৰণৰ উপস্থাপন কৰা হৈছে কিয় অৱশ্যে সেই মানে কোকৰাঝাৰ লোকসভা সমষ্টিত
জনসাধাৰণে শান্তিপ্ৰিয় ৰাইজ তেখেতসকলে জাতি জনগোষ্ঠীৰ মাজত যিখিনি ব্ৰাদাৰহুডৰ যিখিনি সম্পৰ্ক ভাতৃত্ববোধৰ যিখিনি সম্পৰ্ক সেইটো লৈ আজি জীয়াই আছে বা জীয়াই থাকিবলৈ বিচাৰে আগলৈও তেনে ক্ষেত্ৰত যে বিভেদগামী এটা মানে ৰাজনীতি কৰি ইয়াত আমাৰ মাজত ইমেজটো মানে ৰাষ্ট্ৰীয় পৰ্যায়ত বা আমাৰ সমাজত সেইখিনি উপস্থাপন কৰিব বিচৰা হৈছিল সেইখিনি আজি ৰাইজ বুজি উঠিছে সেইকাৰণে আজি তেনেকুৱা বিভেদগামী মানে ৰাজনীতিক নিশ্চয় প্ৰশ্ৰয় নিদিয়ে যাৰ কাৰণে আজি যাৰ দ্বাৰা শান্তিটো বিৰাজ কৰিলে যাৰ দ্বাৰা আমাৰ জনসাধাৰণে উপকৃত হ'ল আঁচনিৰ দ্বাৰা সেই চৰকাৰ সেই প্ৰাৰ্থী সেই দলক নিশ্চয়কৈ প্ৰদান কৰিব আৰু তাৰ কাৰণে তেওঁলোকে ৰেডি 1 নম্বৰ কোকৰাঝাৰ লোকসভা সমষ্টি অনুসূচিত জনজাতিৰ কাৰণে সংৰক্ষিত এটা সমষ্টি আৰু সেই সমষ্টিটোত বিৰোধী হিচাপে কংগ্ৰেছ আৰু BPFৰ লগতে 12 গৰাকীকৈ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে তেনেস্থলত আপোনাৰ মূল প্ৰতিদ্বন্দ্বী কোন হ'ব বুলি ভাবে আজি আমি একেবাৰে মানে নিৰাপদ স্থানত মই আছোঁ ভোটাৰ ক্ষেত্ৰত বা জিকা হাৰাৰ ক্ষেত্ৰত যদি কোৱা যায় আমি নিৰাপদ স্থানত আছোঁ উপনীত হৈছোঁ কিয়নো আজি NDA হিচাপে যিখিনি ট্ৰিপল ইঞ্জিনৰ চৰকাৰে যিখিনি কাম কৰিলে সেই কাম কৰাত আজি জনসাধাৰণ ভোটাৰ ৰাইজে আজি সন্তুষ্ট যে এই তিনিটা চৰকাৰে যিটো ইয়াত আছে আৰু তিনিটা চৰকাৰৰ মাজত চৰকাৰ ভাঙা ফুটা যদি হ'ব চৰকাৰ যদি নতুনকৈ গঠন হ'ব সেইটো ভাৰত চৰকাৰৰ হ'ব অসম চৰকাৰ মানে ইয়াৰ মানে চৰকাৰ গঠন কৰা কোনো ইয়াত এইটো নিৰ্বাচন দ্বাৰা কোনো চান্স নাই বা আমাৰ বিটিআৰ চৰকাৰ আমাৰ চৰকাৰ যি আছে সেইটো থাকিবই চৰকাৰটো তেনে ক্ষেত্ৰত চৰকাৰৰ লগত থাকিব লাগিব চৰকাৰে যিটো আমাৰ আঁচনি দিছে চৰকাৰে আমাক সহায় কৰিছে এই কথা আমাৰ ভোটাৰ ৰাইজৰ সেইকাৰণে এই ট্ৰিপল ইঞ্জিনৰ চৰকাৰৰ সময়ত আজি কোনোবাই ইয়াত আহি যিকোনো কথাই নকওঁ কিয় বিভেদগামী ৰাজনীতি নকৰোঁ কিয় কমিউনেল এটা ৰাজনীতি নকৰোঁ কিয় আজি এই অঞ্চলৰ ভোটাৰ ৰাইজে কেতিয়াও তেনেকুৱা মানে কথাত ভুল নাযায় আৰু আজি চৰকাৰৰ পক্ষতে ভোটদান কৰিবলৈ নিশ্চয় সাজু আৰু তেনেকৈয়ে 70% ভোট শ্বেয়াৰ আমি পাবলৈ সক্ষম হ'ম NDA হিচাপে আৰু তেনেকৈ আমি ইয়াত প্ৰতিদ্বন্দ্বী তেনেকৈ নিশ্চয়কৈ নাথাকিব বুলি মই ভাবোঁ এইখিনি সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ আৰু এয়া আছিলে বিজেপি অগপ সমৰ্থিত তথা UPPৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী তেওঁ এই মুহূৰ্তত এটা কথাই উল্লেখ কৰিছে যে তেওঁৰ কোনো প্ৰতিদ্বন্দ্বী নাই গতিকে তেওঁৰ এই যি দাবী এই দাবী কিমাননো সঁচা সেয়া জানিবলৈ আমি নিশ্চিতভাৱে অপেক্ষা কৰিব লাগিব 4 জুন পৰ্যন্ত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত